ফুলকপিৰ দাম নাই, বন্ধাকপিৰ দাম নাই। খাৰুপেটীয়াত কোনো পাচলিৰে এতিয়া বৰ্তমান দাম নোহোৱা পৰিস্থিতি হৈ পৰিছে আৰু সেই প্ৰতি লক্ষ্য ৰাখি আজি আমি উপস্থিত হৈছোঁ বালুগাঁৱৰ এখন ভিতৰুৱা গাঁও যি আলিকাক। ইয়াতে অধিক সংখ্যক কৃষকে আচলতে খেতিৰ ওপৰত নিৰ্ভৰ কৰা পৰিলক্ষিত হৈছে আৰু যি সময়ত এই শাক পাচলিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰি কেইবাটাও মন্তব্য কৰিছিলে যে শাক পাচলি আচলতে কীটনাশক দৰৱ অত্যাধিক পৰিমাণে দিয়া হয় আৰু কৃষকে এই অত্যাধিক পৰিমাণে কীটনাশক দৰৱ দিয়াৰ বাবেই কিডনী লিভাৰ নষ্ট হৈছে, এনেকুৱা ধৰণৰ মন্তব্য বিভিন্ন সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা পৰিলক্ষিত হৈছে। কিন্তু আজি আমি জ্বলন্ত উদাহৰণ দেখুৱাবলৈ আজি খেতিত উপস্থিত হৈছোঁ। আপোনালোকক দেখুৱাম এজন খেতিয়কে কিমান কষ্টৰ ফলত এই খেতিডৰা আচলতে এনেকৈ ধুনীয়াকৈ আচলতে সজাইছে আৰু কিমান টকা খৰচ হৈছে। এদিনতে 1 কিলো 2 কিলো হোৱা নাই, এনেকুৱা আমি দেখিছোঁ। এদিনতে যি 1 কিলো 2 কিলো হোৱাৰ যি মন্তব্য হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে, এটা ৰাতিটোৱে বেঙেনা 1 কিলো হৈ যায়, এনেকুৱা যি মন্তব্য আচলতে কিমান দূৰ যুক্তিসংগত হৈছে আৰু সেই উদাহৰণ আমি দেখুৱাবলৈ, জ্বলন্ত উদাহৰণ দেখুৱাবলৈ খেতিত উপস্থিত হৈছোঁ। এয়া হৈছে আলিকাকৰ এজন খেতিয়কৰ যি খেতি, বন্ধাকবিৰ খেতি। এনেকৈ আপোনালোকে দেখিছে খেতিতেই এতিয়া বৰ্তমান নষ্ট হ'ব ধৰিছে, খেতিতে এনেকৈ গেলি পচি যাবলৈ ধৰিছে। আচলতে বিক্ৰী কৰা নাই, কিয় কৰা নাই? এই খেতিত বন্ধাকবিৰ বৰ্তমান দাম নাই। 1 টকা পিচ 2 টকা পিচ, এই যি 1 টকা 2 টকা পিচ বিক্ৰী কৰি তেওঁলোকে কেনেকৈ আচলতে যি মূলধন খৰচ কৰিছিল, এই খৰচ কেনেকৈ উঠাব, এই চিন্তাতে তেওঁলোকে এতিয়া বৰ্তমান দেখা গৈছে বিক্ৰীৰ পৰা বঞ্চিত ৰাখিছে। এনেকৈ খেতিতেই এতিয়া গেলি পচি যোৱা পৰিলক্ষিত হৈছে। আৰু ইফালে আপোনালোকৰ দৃশ্য দেখাব, মোক সতিলৈ দেখাব। আপোনালোকে চাইছে এনেকৈ কাটি গৰু বা ছাগলীক দিয়াৰ কাৰণে এনেকৈ আচলতে খেতিতে এনেকৈ পেলাই থোৱা পৰিলক্ষিত হৈছে। তেওঁলোকে বজাৰত নুঠাই এনেকৈ খেতিতেই পেলাই থৈছে। বৰ্তমান এই দৃশ্য যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চাই আছে, তেতিয়া আপোনালোকে চিন্তা কৰিব এই বন্ধাকবি আচলতে গুৱাহাটীত, এই যি বন্ধাকবি আপোনালোকে গুৱাহাটীত আজিৰ দিনত হয়তো আপোনালোকে 15 টকা 20 টকা এটা পিছত কিনি খাব লগা হৈছে, কিন্তু খাৰুপেটীয়াত এয়া নলয়। খাৰুপেটীয়াত এয়া বৰ্তমান মূল্যহীন, এয়া বৰ্তমান আৱৰ্জনা বা ছাগলী গৰুৱে খোৱা বৰ্তমান পাচলিত পৰিণত হৈছে এই বন্ধাকবি। এনেকুৱা পৰিস্থিতি কিয় হৈছে? আচলতে খাৰুপেটীয়াৰ পাচলিক লৈ বিতৰ্ক কৰা হয়। খাৰুপেটীয়াৰ পৰাই সৰ্ববৃহৎ যি পাচলি বজাৰ খাৰুপেটীয়াৰ বালুগাঁও, এই বালুগাঁৱতেই আচলতে সৰ্ববৃহৎ পাচলি আচলতে উৎপন্ন হয়। এই পাচলি অসমৰ লগতে ভাৰতবৰ্ষৰ লগতে ডুবাই পৰ্যন্ত এই পাচলি যোৱা পৰিলক্ষিত হৈছে। কিন্তু এনেকুৱা এক দুৰৱস্থা পৰিলক্ষিত হৈছে খেতিত, আৰু এনেকৈ মূৰে কপালে হাত দি খেতিতেই আচলতে কৃষকসকলে বহি পৰিছে। তেওঁলোকে কি কৰিব, উপায়হীন হৈ পৰিছে। এই যি তেওঁলোকে আচলতে টকা ঋণত লৈছে, তেওঁলোকে বন্ধন গোটৰ পৰা লোন লৈ এই খেতি কৰিছে বুলি আমি গম পাইছোঁ। আৰু বৰ্তমান এনেকৈ মূলধন নুঠিবৰ কাৰণে এনেকৈ মূৰে কপালে হাত দি খেতিতেই বহি পৰিছে আৰু চিন্তা কৰিছে। যদি সম্ভৱ হয় আমি কিছু মন্তব্য ল'ম, আচলতে কিমান টকা খৰচ হৈছিল, কেনেকৈ খেতিডৰা কিমান দিন লাগিছিল, আমি সবিশেষ জানিম। আপুনি থিয় হ'ব। হয়, আচলতে দেখা গৈছে খেতিত এনেকৈ নষ্ট হ'ব ধৰিছে আপোনালোকৰ যি বন্ধাকবি। আপোনালোকে সপোন চাই হয়তো এই খেতি কৰিছিলে, বৰ্তমান দেখা গৈছে এনেকৈ নষ্ট হ'ব ধৰিছে। আচলতে কিয় বিক্ৰী কিয় কৰা নাই আপোনালোকে? দাম নাই কাৰণে বিক্ৰী কৰা নাই। দাম নাই। কিমানকৈ বৰ্তমান এটা বন্ধাকবি? 2 টকা পিচ। বিক্ৰী নকৰে 2 টকাত? 2 টকাত বিক্ৰী নহ'লে গাড়ী ভাড়া নউঠে, বিক্ৰী কেনেকৈ কৰিব? হয় নেকি? 2 টকা 1 টকা কিলো ভাড়া। তো আচলতে আমি জানিম, আমি বহুত দিন আপোনালোকেও শুনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এটা ৰাতিতেই বেঙেনা 1 কিলো হয়, এটা ৰাতিতেই ফুলকবি বন্ধাকবি আচলতে সজোৱা হয়। এইটো আচলতে কিমান দূৰ সত্য? আপোনালোকে কিমান দিন লাগিছে এই খেতি কৰোঁতে? আপোনালোকে কিমান দিন লাগিছে সৰ্বমুঠ? 4 মাহ লাগিছে, 120 দিন। তো মুখ্যমন্ত্ৰীৰ যি সেই কথা উত্তৰত আপোনালোকে কি ক'ব? এই কথা ভিত্তিহীন, এইবিলাক কথা কৈ লাভ নাই। এইবিলাক কথা ৰাজনীতিৰ কাৰণে কৈ আছে, ৰাজনীতিৰ কাৰণে কৈ আছে। কিন্তু এইবিলাক কথা সম্ভৱ নহয় আৰু ভিত্তিহীন কথা। 4 মাহত এটা ৰাতিত হয় নেকি বন্ধাকবি? 4 মাহত 120 দিনৰ তলত এটা বন্ধাকবি নহয়, 120 দিন লাগিবই। কেইবিঘা খেতি কৰিছে? ইয়াতে আছে 2 বিঘা বন্ধাকবি। ফুলকবি আছে ইয়াতে 2 বিঘা। ফুলকবিটো অলপ কাটি বিক্ৰী কৰিছে আৰু গোটেই ফেলাই দিব লগা হৈছে। তো বৰ্তমান আপোনালোকে কিমান টকা খৰচ কৰিছে বৰ্তমান বিঘাত? 10-15 হাজাৰ টকামান গৈছে। 15 হাজাৰ টকা বিঘাত গৈছে। আকৌ যদি চব্জি কৰোঁ আৰু ঋণত পৰি যাম। এতিয়া আৰু চব্জি নকৰে নেকি? এতিয়া আৰু চব্জি নকৰোঁ, এতিয়া এনেই পৰি থাকিব। লাষ্টত কৰিম কিবা এটা। আচলতে এক প্ৰকাৰ তেওঁলোকে আৱেগিক হৈ পৰিছে। তেওঁলোকে আচলতে যি মূলধন খৰচ কৰিছিলে এই মূলধন নুঠিব, এই চিন্তাত ভাগি পৰিছে। আচলতে এই যি হিমন্ত বিশ্ব শৰ্মাৰ কথা, এই কথা আচলতে ভিত্তিহীন বুলি কৈছে। এই কথাৰ কোনো মূল্য নাই। এটা ৰাতিত কোনো পধ্যেই সম্ভৱপৰ নহয়। পাচলি এটা ৰাতিতে 1 কিলো 2 কিলো কৰাৰ কোনো পধ্যেই সম্ভৱপৰ নহয়। আৰু বৰ্তমান খেতিতে এনেকৈ পেলাই থোৱা পৰিলক্ষিত হৈছে বন্ধাকবি। যি কবি আপোনালোকে বন্ধাকবি গুৱাহাটীত আপোনালোকে 10 টকা 15 টকাত কিনি খাই আছে, বালুগাঁৱত এনেকৈ পেলাই দিয়া হৈছে। এনেকুৱা এটা পৰিস্থিতি বৰ্তমান খাৰু
খাৰুপেটীয়াৰ বালুগাঁৱত কৃষকৰ যি খেতিত পৰিলক্ষিত হৈছে আৰু বৰ্তমান তেওঁলোকে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ যি মন্তব্য সেয়া ভিত্তিহীন বুলি কৈছে আৰু পৰৱৰ্তী সময়ত এই দৃশ্য চাই আপুনি যদি ক'ৰবাৰ পৰা চাই আছে গুৱাহাটীৰ পৰা চাই আছে বা বিভিন্ন প্ৰান্তৰ পৰা চাই আছে আপোনালোকে বৰ্তমান এই বন্ধাকবি বৰ্তমান এটা পিচ আপোনালোকে কিমান টকাত কিনি খাই আছে এয়া আমাক কমেণ্ট যোগে আপোনালোকে জনাবলৈ নাপাহৰিব ইমান পৰা আপোনালোকে চাই আছিলে টি নিউজ অসম মই তুফাজ্জল হক।